ভাতকেৰেলাৰ চাটনি প্ৰথমবাৰ এনেকৈ বনাই খালোঁ, খাব খুব সোৱাদ লগা হৈছে। ভাতকেৰেলাৰ চাটনিটো বনাবৰ কাৰণে মই দুটা ভাতকেৰেলা লৈছোঁ। ভাতকেৰেলা দুটা ধুনীয়াকৈ ধুই লৈছোঁ, আগবোৰ কাটি লৈ ভাতকেৰেলা দুটা ৰাখি দিলোঁ। দি পেলাই মই এইবাৰ বিলাহী এটা লৈছোঁ, মিডিয়াম চাইজৰ বিলাহীটো ধুই লৈ সেইটো মই ধুনীয়াকৈ ৰাখি দিছোঁ। দি পেলাই ভাতকেৰেলা দুটা কাটি লৈ বিলাহীখিনি চাৰিফাল কৰি কাটি লৈছোঁ। লৈ পেলাই মই কুকাৰ এটা লৈছোঁ। কুকাৰটোত কাটি লোৱা ভাতকেৰেলা দুটা দি লৈ মই পানী দি পেলাই তাত 4টা চিটি মাৰি লৈ কেৰাহীটো মই বহাই দিছোঁ। দি পেলাই শুকান জলকীয়া কেইটামান দিছোঁ। দি পেলাই শুকান জলকীয়া কেইটা ভাজি লৈছোঁ। ভাজি লৈ পেলাই মই ইয়াতে নহৰুখিনি দি দিম। নহৰু কেইকমান দিছোঁ। দি পেলাই নহৰুখিনিও ৰঙচুৱাকৈ অকণমান ভাজি লৈছোঁ। ভাজি লৈ এইবাৰ মই নহৰুখিনি কাঢ়ি লৈছোঁ। নহৰুখিনি কাঢ়ি লোৱাৰ পিছতে মই কাটি লোৱা বিলাহীটো ধুনীয়াকৈ ভাজি ল'ম ৰঙচুৱা কৰি। অকণমান ৰঙচুৱা হ'লে মই এনেকৈ বিলাহীটো কাঢ়ি লৈছোঁ। তাৰপিছতে এয়া মই বিলাহীৰ পৰা এইবাৰ ভাতকেৰেলাখিনি ধুনীয়াকৈ বইল কৰা ঠাণ্ডা কৰি ল'লোঁ। তাৰপিছতে মই বাকী ভাজি লোৱা বস্তু গোটেইখিনি দি দিলোঁ আৰু লগতে কেঁচা নহৰু কেইকমান দিছোঁ। তাৰপিছতে পদিনা পাত দিছোঁ। দি পেলাই সোৱাদ অনুযায়ী নিমখ দি মই গ্ৰাইণ্ডাৰ মিক্সাৰত ধুনীয়াকৈ পেষ্টটো বনাই ল'লোঁ আৰু এয়া চাটনিটো ৰেডি হৈ গৈছে। এইদৰে আপুনি এবাৰ বনাই খাই